ওয়েলকাম ব্যাক টু আনাদাৰ ভিডিঅ' গাইজ। মই আছোঁ এতিয়া বৰ্তমান গুৱাহাটীত। তো বাবাৰ ডেথ চাৰ্টিফিকেটখন ল'বলৈ কাৰণে আহিছিলোঁ। এতিয়া আছোঁ মই বৰ্তমান ক'বলৈ গ'লে বৰ্তাহঁতৰ ঘৰত। কাৰো হোটেলে নাই, একচুৱেলি বৰ্তাহঁতৰ ঘৰত আছোঁ। ৰিলেশ্যনৰ মানুহ থাকিলে সেইটোৱে ভাল, মানে আপোনাৰ কি হয় ছেফটি প্লাছ টকা কম খৰচ, বাকী অন্য একো নাই। চ' আজি মোৰ 4 দিন হ'ল টোটেল। তো এনেকৈ দিনখিনি পাৰ কৰিছোঁ। মানুহ কোনো নাই এতিয়া বৰ্তমান। বৰ্তাহঁতেও এতিয়া নিজৰ নিজৰ কামত আছে, মই আছোঁ এতিয়া অকলে। আৰু বৰ্তা আছে ওচৰে পাঁজৰে ক'ৰবাত আছে, মানে আহিব। তো সেনেকুৱা মানে ডেথ চাৰ্টিফিকেটখন এপ্লাই হৈ গ'ল অলৰেডি। তো মানে সেইখন বনিবলৈ বোলে 1 উইক মান লাগে। তো সেইটো কাৰণে মানে ৱেইট কৰিছোঁ। আকৌ ঘৰ গৈ আহিবলৈ কাৰণে মোৰ মানে ইমান হাতত টকা পইচা নাই, সঁচা কথা ক'বলৈ গ'লে। সেইটো মানে মোটামুটি 2000 মানে খৰচা হৈ যায় যদি নৰ্মেলি আহি মেলি আৰু মেডিকেল কৰি। যদি এক্সট্ৰা বাজেট হৈ যায় তেতিয়াতো বেছি হৈ যায়। তো সেইটো কাৰণে মানে ইমান টকা পইচা নথকাৰ কাৰণে মই কেইদিনমান ইয়াত হোল্ড কৰি মানে ভাবিছোঁ কি ডেথ চাৰ্টিফিকেটখন একেবাৰে লৈ যাম। বাৰে বাৰে আহিবলৈ মোৰ সুবিধা নাই সেইটো কাৰণে। তো হ'ব, আজিৰ মিনি ব্লগটো ইমানেই। সৰু সৰু ক্লিপত মই দি থাকিম আপোনালোকক এনেকৈ, ঠিক আছে।